সকলোকে স্বাগতম জনাইছো আৰু এটা ভাল খবৰ দিবলৈ ওলাইছো। গোৱালপাৰা জিলাৰ যি জলেশ্বৰ আছে এই জলেশ্বৰৰ বৌ বজাৰত 10 দিনীয়া কাৰ্যসূচীৰে এখন বাণিজ্য মেলা আনন্দ মেলা অনুষ্ঠিত হৈছে আৰু সেই মেলা স্থলীত আমি উপস্থিত হৈছো আৰু মোৰ সতীৰ্থই দেখুৱাব ইয়াত বিভিন্ন ধৰণৰ এফালে যদি আপোনাৰ বাণিজ্য আছে আনফালে ইয়াতে কিন্তু আপোনালোকে আনন্দ কৰিব পাৰিব কাৰণ ইয়াত দেখিবলৈ পোৱা গৈছে কেইবাটাও বস্তু দেখিবলৈ পোৱা গৈছে। বিশেষকৈ আমি বিভিন্ন জায়গাত বা বিভিন্ন মেলাত আমি যি দেখিবলৈ পাওঁ আচলতে ঘৰুৱা মানুহে এই যি বাইক বা আপোনাৰ মাৰুতি কাৰ যিটো খেল মটকা কোৱা বুলি কয় আচলতে সেই যি খেল আচলতে সেয়া এক প্ৰকাৰ আচৰিত এখন খেল আৰু সেই খেল আপোনালোকে কিন্তু দেখিবলৈ পাব আজিৰে পৰা 10 দিন অৰ্থাৎ 30 তাৰিখলৈকে আপোনালোকে এই খেল দেখিবলৈ পাব। জলেশ্বৰৰ যি বৌ বজাৰ আছে এই বৌ বজাৰৰ সমীপত আপোনালোকে দেখিবলৈ পাইছে। মোৰ সতীৰ্থই দেখুৱাব ইতিমধ্যে সাজু কৰি থোৱা আছে। ইয়াত 4খনকৈ বাইক আছে আৰু এখন মাৰুতি কাৰ আছে। সন্ধিয়া হোৱাৰ লগে লগে কিন্তু এই পুৱা চাৰিওফালে 4খন বাইক ঘূৰিব আৰু মাৰুতি কাৰখন ঘূৰিব। গতিকে আচৰিত খেল ইমান দিনে হয়তো আমি বিভিন্ন ঠাইত গৈ আমি দেখিব লগা হৈছিল, কিন্তু এইবাৰ আপোনালোকে জলেশ্বৰৰ বৌ বজাৰত দেখিবলৈ পাব আৰু ইয়াৰ উপৰিও আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ অত্যাধুনিক সামগ্ৰীৰে ভৰি পৰিব এই বাণিজ্য মেলাস্থলী আৰু তাৰোপৰি ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ সাৰ্কাছ দেখিবলৈ পাব। বিশেষকৈ সাৰ্কাছ থাকিব, যাদু থাকিব আৰু অত্যাধুনিক কিছুমান সামগ্ৰী আছে এই সামগ্ৰীসমূহ আপোনালোকে ইয়াতে ক্ৰয় কৰিব পাৰিব। গতিকে যিসকল আয়োজক সমিতি আছে আয়োজক সমিতিৰ ওচৰলৈ যাম আৰু তাতকৈ আজি আয়োজক সমিতিৰ সৈতে আমি কথা পাতিম। তাৰ উপৰিও আৰু এটা বস্তু আপোনালোকে দেখিবলৈ পাব যে ইয়াত কিছুমান আচৰিত ধৰণৰ খেল আপোনালোকে উপভোগ কৰিব পাৰিব আৰু সেয়া হ'ল বিশেষকৈ নাগিন খেল অৰ্থাৎ বিভিন্ন ধৰণৰ সাপৰ খেল তেওঁলোকে দেখুৱাব। বিভিন্ন ধৰণৰ কাৰিকৰী খেল ইয়াতে উপভোগ কৰিব। আজি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব এই বাণিজ্য মেলা অৰ্থাৎ আনন্দ মেলা। আয়োজক সমিতিৰ সৈতে আমি কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে আপোনালোকৰ এই কাৰ্যসূচীটো কিমান দিন চলিব আৰু ইয়াত কি থাকিব? আজিৰ পৰা ধৰক 30 তাৰিখলৈকে চলিব। 10 দিনীয়া। 10 দিনীয়া। ইয়াতে কি উপভোগ কৰিব পাৰিব ৰাইজে? আমাৰ ইয়াতে আপোনালোকে চাব পাৰিব যেনেকুৱা এটা গাড়ীৰ খেল আছে মটকা কোৱা বুলি কয়, তাতে 4টা বাইক ঘূৰিব আৰু এটা মাৰুতি কাৰ ঘূৰিব। ইয়াতে আৰু কি ড্ৰাইভিং কৰিব লেডিজ আছে, জেন্টস লেডিজ দুয়োটাই আছে। আৰু সেই সাইডত দেখিবলৈ পাব আপোনালোকে কিবা নাগিনৰ খেল, মানে এইটো প্ৰকৃত নাগিন নহয়, যেমন নাগিনৰ নিচিনাই মানুহে দেখাব। মানুহে দেখাব আৰু আমাৰ এই সাইডত আছে যেমন যাদু খেল আছে, বিভিন্ন ধৰণৰ যাদু দেখুৱাব। আৰু ইয়াতে আছে জীৱন মৰণ বুলি কয়, এটা জীৱন্ত মানুহ এই কবৰত দি ৰাখে, সেইটো আপোনালোকে চাব পাৰিব ইয়াতে। আৰু বহুত ধৰণৰ যাদু আছে, মেজিক আছে, আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে কিবা বস্তু বাহিনী ৰাইজে কিনিব পাৰিব নে নাই? পাৰিব, সেইটো সুবিধা আছে ৰাইজৰ কাৰণে। এইবিলাক বহু ধৰণৰ দোকান লাগি আছে আপোনালোকে মনোৰঞ্জনৰ কাৰণে বহুত ধৰণৰ বস্তু আহি আছে। আপোনালোকে যিটো যাদু দেখুৱাব, যাদুঘৰ কোন আহিছে? যাদুঘৰ আছে, সিহঁতে ভিতৰত আছে, তাৰ কামটো চলাই আছে। নিশ্চিতভাৱে এয়া যি আচৰিত বাইক খেল বা যিখন মাৰুতি খেল আছে আমি আকৌ দেখুৱাম যে আজি সন্ধিয়া হোৱাৰ লগে লগে ইয়াতে আপোনালোকে পুৰুষ মহিলাই কিন্তু এই বাইক চলাব, মাৰুতি কাৰখন চলাব। এক আকৰ্ষণীয় খেল উপভোগ আপোনালোকে কৰিব পাৰিব আৰু সেই স্থলীত আমি উপস্থিত হৈছোঁ। গতিকে আপোনালোকে এই যি আনন্দ মেলা সঁচাকৈ ক'ব লাগিব যে এক সুন্দৰ এখন আয়োজন কৰিছে বা তেওঁলোকৰ বিভিন্ন ধৰণৰ আচৰিত বস্তু ইয়াতে লৈ আহিছে। 10 দিনীয়া কাৰ্যসূচীৰে আনন্দ মেলা চলিব। আমি উপস্থিত হৈছোঁ বৌ বজাৰৰ যি আনন্দ মেলা, সেই আনন্দ মেলাৰ যি জীৱন মৰণ যি সাৰ্কাছ আছে সেই সাৰ্কাছৰ স্থলীত আৰু দেখিবলৈ পোৱা গৈছে ইয়াত বিভিন্ন ধৰণৰ সাৰ্কাছৰ খেল দেখুওৱা হৈছে। বিশেষকৈ আপোনাৰ অৰ্থাৎ দাঁতেৰে মাৰুতি গাড়ী টনা বা চাইকেলৰ কিছুমান আকৰ্ষণীয় খেল, মটৰ চাইকেল মানে দুফালে দুজনে টানিব কিন্তু এজন ব্যক্তিয়ে কিন্তু মটৰ চাইকেল ধৰি ৰাখিব, এনেধৰণৰ বিভিন্ন খেল ইয়াতে আছে। জীৱন মৰণ সাৰ্কাছত আপোনালোকে উপভোগ কৰিব পাৰিব আজি সন্ধিয়াৰ পৰা। আনন্দ মেলাৰ প্ৰান্তত দেখিবলৈ পোৱা গৈছে যাদুঘৰী খেল অৰ্থাৎ মেজিচিয়ানে বিভিন্ন ধৰণৰ যাদু খেল দেখুৱায়। সেই যাদু খেল আপোনালোকে এই আনন্দ মেলাত উপভোগ কৰিব পাৰিব। আৰু কি ধৰণৰ খেল ইয়াত দেখুওৱা হ'ব এগৰাকী সহকৰ্মী আছে যাদুঘৰত, তেখেতৰ পৰা আমি সুধিম।
আপনার কাছে আসছি, অ্যাকচুয়ালি আপনাদের এখানে কি ধরনের খেলা দেখাবেন আপনারা? আমাদের তো যেরকম জিমন্যাস্টিক খেল সব কিছু, আচ্ছা, জিমন্যাস্টিক। জিমন্যাস্টিক হ্যাঁ মানে চিংড়িতে 2 পিস করা হবে, হ্যাঁ ভেনিস করা হবে, হ্যাঁ মানে আমাদের যেরকম বাইরে পোস্টারগুলো যে আছে হ্যাঁ। এই কমপ্লিট খেলগুলো ভিতরে চলবে। আচ্ছা, এগুলোই চলবে। এগুলো আপনাদের টিকিটের হার কত হবে? টিকিটের হার 50 টাকা হবে, 50 টাকা। তো আধা ঘন্টা শো হবে। হ্যাঁ, আধা ঘন্টা। বাণিজ্যিক মেলার আন এটা প্রান্ত তার ইয়াত দেখিবলৈ পোৱা গৈছে জীবন্ত নাগিন কন্যাৰ এখন খেল ইয়াতে আছে। আপোনালোকে উপভোগ কৰিব পাৰিব। এই নাগিন কন্যাই আপোনালোকৰ সন্মুখত ফল খাব, ফুল খাব, মধু খাব, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী খাব আৰু আপোনালোকৰ সৈতে কথাও পাতিব। গতিকে সুন্দৰ, সঁচাকৈ এক আকৰ্ষণীয় এই বাণিজ্যিক মেলা হৈ পৰিছে আৰু ইয়াত আপোনালোকে যেনেকৈ আপোনালোকে আনন্দ উপভোগ কৰিব পাৰিব তেনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল যে একেলগে আমি যি কুঁৱা দেখিছোঁ, কুঁৱাত মটকা কুঁৱাত আপোনালোকে আগতে যেনেকৈ দেখিছে যে পুৰুষ মহিলা একেলগে বাইক চলায়, মাৰুতি কাৰ চলায়, সেই খেলৰ ইয়াতো উপস্থিত হ'ব আৰু অতিকৈ আকৰ্ষণীয়ভাৱে দৰ্শকক তেওঁলোকে আনন্দ দিবলৈ প্ৰয়াস কৰিছে বা কৰিব। সেইখিনি আয়োজক সমিতি আমাৰ সৈতে কথা পাতিছে। আজিৰে পৰা আপোনালোকে উপভোগ কৰিব পাৰিব এই বিভিন্ন ধৰণৰ আকৰ্ষণীয় খেল আৰু আনন্দ। যেনেকৈ আপোনালোকে আনন্দ ল'ব তেনেকৈ ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব বা খাদ্য সামগ্ৰী কিন্তু ইয়াতে পাব। গতিকে আহক আৰু আকৰ্ষণীয় এই বাণিজ্যিক মেলাৰ সকলো সোৱাদ আপোনালোকে লওক।